দিনৰ মূৰত আপোনাক লগ পাইছো আৰু যোৱা বছৰ লগ পাইছো লং টাইম 1 ইয়াৰ মান হ'ল চাগে ন আমাৰ লগ পোৱা আপোনাক লগ পোৱা বহুত দিন হ'ল দিছাঙৰ লাষ্ট লগ পাই আজি হ'ল গুৰু বিহু কাৰ্ডম সুৰাশাস্ত্ৰী ব্লগ ওয়েলকাম টু মাই ইউটিউব চেনেল যোনে যোনে ভিডিঅ'টো চাইছে সাবস্ক্ৰাইব কৰি যাব আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা লাগে ৰঙালী বিহু উপলক্ষে মোৰ ফালৰ পৰা অসমবাসী ৰাইজক আন্তৰিক শুভকামনা যাচিছো আৰু লগত আমাৰ গুৰু বিহুৰ দিনাখন সমাজৰ পুখুৰী এইটো হ'ল এইটো সমাজৰ পুখুৰীত চবেও আমি বুঢ়া ডেকা মিলি ইয়াতে মাছ মাৰো এটা ঘৰত 1 কেজি 1 কেজিকে এনেকুৱা ভগাই দিওঁ আৰু আজি সকলোৱে নামিব মাছ মাৰিব কি কটুম সমাজৰ মুৰব্বী হয় ঘূৰিয়া পুৰা ইয়ে ঘূৰাই দিয়ে আৰু মাছ ক'ত মাৰিব লাগে নালাগে আৰু এই ধৰিব মাছ মাৰা ভালদৰে পুৰা আজি ৰাইজৰ পুখুৰীত মাছ মাৰিব এইটো সমাজৰ পুখুৰী হয় এতিয়া পাইছানে নাই পুখুৰীটোত ফুল মেটেকা চাব পৰা আপোনালোকে আধা মেটেকা উঠাই আছে মানুহবোৰ আৰু আধা মাছ মাৰি আছে বাকী এইবোৰ দৰ্শক হয় এইবোৰ দেবা দৰ্শক বিশাল কি খবৰ ভাল মাছ মাৰা হৈ গলে আৰু মেটেকা উঠালে বহুতখিনি এতিয়া মাছ ভগাই আছে 1 কেজি কৰি এটা ঘৰত 1 কেজিকে ভাগত পৰিব itu alam. Oh, mereka umumnya odal ene puangan jokkan asal badi tiki. মাছবোৰ বহুত ডাঙৰ আছিল বাট মই আহি নাপালো টুকুৰা টুকুৰি কৰি থৈছো 1.5 কেজি মানকে ভাগত পৰিব ন হা 1.5 কেজি 1 কেজি কৰি আৰু পাছত মিলাই দিব আচ্ছা 1.5 কেজি মান ভাগত হ'ব আৰু পানী পুৰা ঘোলা কৰি দিলে মাছ মাৰি আৰু মেটেকা গোটে সাফা কৰা হোৱা নাই আধাৰে আধা সাফা কৰিলে আজি বিহু যেহেতু গমে পাইছে ৰাতি 10টা বাজি গলে আৰু আমি বছৰে মানে আগৰ পূৰ্ব যুগৰ নিয়ম আমাৰ কাৰ্বি দমাহি মানে কাৰ্বি দি হ'ল মানে বিহুটোৱে কয় দমাহি বুলি আৰু 5টা ঘৰত নাচা যাব তাৰ পিছত আহাকালিৰ পৰা গোটেই মানে সমাজৰ যিমান কিটা ঘৰ আছে সেইবোৰ নাচা যাব নাচা হলে ইয়াতে মেন আমাৰ সমাজৰ মুৰব্বী ঘৰ বাংঠাই বুলি কয় চৈৰা ঘৰ তো ইয়াৰ পৰা এতিয়া ওলাম আৰু এতিয়া নেক্সট ঘৰলৈ যাম বিজয় একচুয়ালি বিজয় আমাৰ হেপী বিহু বহুত শুভেচ্ছা থাকিল একচুয়ালি আমাৰ গাঁৱৰ দুটা সমাজ আছে তো হিটোৰ বাবে এটা সমাজটো নানাছে বাট কিয় কাৰণে নানাছে মই গোটেই কৈ আছো আমাৰ কাৰ্বি সমাজৰ যিমান গিটা কাৰ্বি সমাজ আছে গোটেই গিটা এনেকা দমাহি নাচে ঘৰে ফুটি কিছুমান কিয় কাৰণে নাচিব নোৱাৰে বাট কিছুমানে ঢোল পেপা বজাব নোৱাৰে বা ঢোল পেপা নাথাকে হিটোৰ বাবে কিছুমান নাচা নাযায় তথাপিও নিয়মটো কৰি ৰাখে সমাজৰ মেন মুৰব্বী ঘৰ বাংঠাই তেখেতৰ ঘৰত পূজা পাতল কৰিকে থৈ দিয়ে আৰু যোনটো মানে ঘৰে ঘৰে নানাছে তো আমাৰতো পূৰ্ব যুগৰ পৰা এনেকুৱাই চলি আহি আছে তো আজি 5টা ঘৰত নাচা যাব তাৰপিছত গোটেই সমাজৰ ঘৰ আহাকালিৰ পৰা সন্ধিয়া কালি 2টা কালি 3টা এনেকুৱা 7 বিহুলৈ খতম কৰি দিব 7 বিহুত আৰু আমাৰ চৈৰা ঘৰ ইয়াতে 7 বিহুৰ দিনাখন মিটিং কৰা যায় কত কেনেকুৱা হৈছে আজিৰ পৰা ষ্টাৰ্টিং হৈছে এতিয়া আগুৱাই গৈ আছো একচুয়ালি মোৰ আহা লেট হ'ল সেইটো নাচাটো দেখাব নোৱাৰিলো নেক্সট ঘৰত যায় আপোনালোকক দেখাই গাঁৱৰ মুৰব্বী নেক্সট ঘৰত আহি পালো এতিয়া ইয়াতে নাচা যাব বিহু হৈ আছে আজি আমাৰ গোটেই ৰাইজে বিচাৰত নাচিব গোটেই ৰাইজে আমি আজি মাছ মাৰিলো চবে আজি আমাৰ প্ৰতিযোগিতা কৰিব চবে আমি আজি ৰাইজে বিহু পাতিছো চবে আমি প্ৰতিযোগিতা কৰিম চবে আমাৰ ৰাতি কিমান বাজে 12টা বাজে 13টা বাজে আমি নাজানো আমাৰ চবে ৰাইজে এইটো আমাৰ আজি মিটিং বিহু গাব জয় ৰাইজ পুৰা জোতা চোতা লগাই নাচিছো চাব পৰা আপোনালোকে একচুয়ালি যিমান ফেষ্টিভেল হয় বা নাচ গান কৰে আমাৰ কাৰ্বিৰ একচুয়ালি তাতে নুকুলি লয় আমাৰতো আঁচলি লৈ নাচিবলৈ হয় এইটো চং বুলি কয় আৰু এইটো নগজিং বুলি কয় ছাগলী যোনটো কাটে মানে এইটো ফেষ্টিভেল বিলাকত মানে নুকুলি লয় আমাৰ যোনটো কাৰ্বিসকলৰ নিয়ম ন ৰিয়েল লৈকে নাচিব লগা হয় আজি
আমাৰ কাৰ্বি ভাষাত এইটো মুড়ি বুলি কওঁ পেঁপাটো আৰু এই পেঁপা বজোৱা মানুহটো বহুত টেকনিক লাগে উহাটো কেনেকুৱা লয় অক্সিজেনটো সেইটো বহুত টেকনিক লাগে যদি এই টেকনিকটো নাজানে নহয় কোনেও বজাব নোৱাৰে বজাব পাৰিলে মানে ৰখি যাব লগা হয় কিন্তু যোনে বজাব জানে সি পুৰা বজাই মানে অক্সিজেনটো লৈ থাকিব উহাটো লৈ থাকিব পাৰে আৰু মানে এই নাৰাটো অলপ গুলগুল হৈছে সেইটো কাৰণে বজাব পৰা নাই আমাৰ গাঁৱৰ মেক্সিমাম 5-6জন মানুহে বজাব জানে এইটো আমি কাৰ্বি চেং বুলি কওঁ ঢোলটো The next day. এইটো হ'ল আমাৰ ক্লাব ইয়াতে আমাৰ বিহু হ'ব এবাৰ ছিংগাৰ আহিব সুস্মিতা তৃষা বহুত দিনৰ মূৰত বাইকটো ওলাই দিছোঁ মেক্সিমাম 3 মাহমান চলোৱা নাছিলোঁ আৰু বাইকখন পেলাই দিছিলে বাবুৱে অলপ বনাই চনাই লৈ আহিছোঁ মই গৈ আছোঁ সোণাপুৰ মাৰ্কেটত তো কাপোৰ দোকান এটা মুকলি কৰিব সোণাপুৰ আমাৰ বিহুটো আছে এপ্ৰিলৰ ইংৰাজী 20 তাৰিখ অসমীয়া 7 আৰু গেটটো হ'ল ইটো আজি হ'ল বহাগৰ 1 তাৰিখ আৰু প্ৰথমটো দিন বহাগৰ আৰু মই আছোঁ সোণাপুৰ মাৰ্কেট ডিগাৰু গেট খেলখাইটি আৰু মেঘা ট্ৰেডিশ্যনেল ষ্ট'ৰ আজি মুকলি কৰিছে একচুৱেলি এইটো আছিলে অল মাৰ্কেটত চাৰিআলিত আৰু আজি তাৰ পৰা উঠাই লৈ আহিলে তো অহাকালিলৈ 14 বছৰ হ'ব দোকানটো বহুত পুৰণি লেকিন অল মাৰ্কেটৰ পৰা উঠাই লৈ আহিছে ইয়াতে তো আজি ওপেনিং কৰিছে আৰু ইয়াতে আহিছে আজি জছ টেৰন আৰু এলিছ টেৰন পি তো আপোনালোকক চিনাকি কৰি আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে মেঘা ট্ৰেডিশ্যনেল ষ্ট'ৰত অসমৰ জনজাতি সকলো ধৰণৰ কাপোৰ পাব এই দোকানটো বহুতে পুৰণি সোণাপুৰ অল মাৰ্কেটত আছিলে এতিয়া সোণাপুৰ খেলখাটিত লৈ আহিলে তো নতুনকৈ মুকলি কৰিছে আজি সেইটোৰ বাবে আহিলোঁ মই তো মেঘা ষ্ট'ৰত জছদা হৈছিলে আৰু 2 বছৰ হৈছে লগ নোপোৱা আজি লগ পাইছোঁ বহুত দিনৰ মূৰত বিহুৰ শুভেচ্ছা থাকিল বহুত দিনৰ মূৰত লাগিছে আপোনালোকক লগ পোৱা বহুত দিনৰ দিচাঙত লাষ্ট লগ হয় হয় লাষ্ট দিচাঙত লগ পাইছোঁ আৰু আজি লগ পাইছোঁ বাকী খবৰ খাতি ভাল বহুত ভাল লাগিছে ইয়াত আহিও বহুত ভাল লাগিছে আৰু তোমাকো বহুত দিন পিছত লগ পাইছোঁ তেনেকুৱা বহুত ভাল লাগিছে আৰু ইয়াত আহি বহুত ভাল লাগিছে আৰু ভাল কথা এইটো যে কাৰণ এইটো আমাৰ নিজৰ দাদাৰে দোকান হয় তেওঁ তেৰণে লিখে আৰু মই তেৰণে লিখোঁ আৰু আমাৰ দাদাৰ নিজৰ ফাৰ্মেচিও আছে ইয়াত আৰু এইটো মেঘা ট্ৰেডিশ্যনেল ষ্ট'ৰ আমাৰ দাদাৰে হয় তেনেহ'লে আপোনালোকে সকলোৱে ভিজিট কৰিব যোনকেইটা ভিডিঅ' চাইছে আমাৰ নিজৰ মানুহৰে হয় আৰু সকলোৱে যদি ছাপোৰ্ট কৰি গৈ থাকিব লাগিব নিজে যদি আমি ছাপোৰ্ট নকৰোঁ কাৰণ আমাৰ ট্ৰাইবৰ পপুলেশ্যনো কিমান বহুত কম আছে সেইকাৰণে আমি নিজে ছাপোৰ্ট কৰি গৈ থাকিব লাগিব নিজৰ মানুহকেইটাক এইটোৱে আৰু বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে ভাল লাগিল ইয়াত থেংক ইউ মেঘা ষ্ট'ৰ অপেনিং কৰিছে আজি আৰু 14 বছৰ হ'ব অহাকালিলৈ আৰু লগত এলিছ টেৰন পি বাইদেউ আহিছিলে তো কি খবৰ ভাল বিহুৰ বহুত বহুত শুভেচ্ছা দিলোঁ বহুত দিনৰ মূৰত আপোনাক লগ পাইছোঁ আৰু যোৱা বছৰ লগ লং টাইম 1 year মান হ'ল চাগে ন আমাৰ লগ পোৱা বহুত ভাল লাগিছে এতিয়া মেঘা ট্ৰেডিশ্যনেল ষ্ট'ৰ এটা মানে ইয়াত যিমান যখন কাৰ্বি মানুহ আছে বা যিকোনো ট্ৰাইবেল মানুহ আছে সিহঁতে এতিয়া দূৰ যাব নালাগিব আৰু ন সোণাপুৰতে ইমান ধুনীয়া এখন মেঘা ট্ৰেডিশ্যনেল ষ্ট'ৰ আছে সিহঁতে ইয়াত আহি কিনে ইজিলি শ্বপিং কৰাব পাৰিব নিজৰ সেইটোৱে আৰু বহুত বেছি ভাল লাগিছে মানুহবোৰো বহুত বেছি ভাল ইমান ধুনীয়াকৈ বিহেভ কৰিছে আৰু মই ইয়াৰ প্ৰডাক্ট কেইটাও বহুত ভাল আজি মই আহিছিলোঁ মেঘা ট্ৰেডিশ্যনেল ষ্ট'ৰত কাপোৰ কেইটা চাইছোঁ ভাল লাগিছে লগতে সিহঁতৰ ফাৰ্মেচিও আছে সেই কথাও মানে মোক জনাইছে আৰু আমাৰ ওচৰতে আমাৰ এই মেঘা ট্ৰেডিশ্যনেল ষ্ট'ৰৰ ওচৰতে আমাৰ দৰৱ ফাৰ্মেচিটো আছে বহুত ভাল লাগিছে ইয়াত ট্ৰেডিশ্যনেল ষ্ট'ৰো আছে লগতে ফাৰ্মেচিও আছে মানুহৰ কাৰণে মানে ইমান ভাল আৰু ন আমাৰ সমাজৰ কাৰণে ইমান ভাল কাম কৰিছে এইটো আমাৰ নিজৰ মানুহ মানে কাৰ্বি আৰু মোক তেৰণ দিছে দাদাজনে ইমান কাৰ্বি হৈ মানে ইমান আগবাঢ়ি আছে এইটো আমাৰ কাৰণে বহুত প্ৰাউডৰ কথা হয় আৰু বহুত প্ৰাউড কথা হৈছে ইজিলি বহুত ভাল লাগিছে আপোনাক লগ পাই বহুত ভাল লাগিলে আগলৈ লগ পাম বুলি ভাবিছোঁ কাম থাকিল